সূৰ্য দেৱতাৰ কোপদৃষ্টিত অসহায় চহা কৃষক আহিনৰ পথাৰত এতিয়া চিৰাল ফাট হততে আপোনাৰ মোৰ মনলৈ আহে আহিনৰ হিমসনা কুঁৱলীৰ কথা এতিয়া আহিনত নপৰে কুঁৱলী প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে ম্লান হৈ পৰিছে হিমসনা আহিনৰ পুৱা এই দৃশ্যসমূহলৈ মন কৰক এই দৃশ্য বঙাইগাঁও জিলাৰ যোগীঘোপাৰ মালেগৰ শালি খেতিৰ পথাৰ চৌদিশে সেউজীয়া যেন লাগিলেও পথাৰত এতিয়া অভাৱ ঘটিছে পানীৰ কুঁৱলীখনা আহিনৰ বিপৰীতে এতিয়া চৌদিশে খৰাং সেউজীয়া ধাননিৰ পথাৰবোৰ ক্ৰমাৎ ৰঙচুৱা হৈ পৰিছে গেৰধৰা ধানৰ ঠোকবোৰ শুকাই গৈছে আহাৰ শাওনত কৃষকে কৰা হাড়ভঙা পৰিশ্ৰমৰ ফচল আঘোণত সোণগুটি হৈ ভঁৰাললৈ যায় কিন্তু এইবাৰ প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে কৃষকৰ সেই সপোন যেন থান বান কৰিলে এজাক বৰষুণৰ আশাত এতিয়া বাট চাই ৰৈছে এইসকল চহা কৃষকে চৰকাৰেতো কোনো পানী দিয়াৰ ব্যৱস্থা সেনেকা জলসিঞ্চন বিভাগৰ পৰা কোনো সেনেকা ব্যৱস্থা নাই কিন্তু আমি কথা হৈছে মানে নিজৰ কায়দা কৌশল অনুযায়ী তাৰমানে আমি খেতিবিলাক কৰোঁ এতিয়া কথা হ'ল মানে প্ৰকৃতিৰতো পানীৰ ব্যৱস্থা নাই আজি এমাহৰ পৰা এটবাল পানীও নাই গতিকে ধানবিলাকৰ অৱস্থা এনেকুৱা হৈছে মানে মৰি গৈ আছে ধানবিলাক একদম মানে যেনিবা খেতি পথাৰত জুই লাগি গৈছে কিন্তু এনেকুৱা অৱস্থা মানে কি খেতি পথাৰত পানী নাই মাটিবিলাক ফাট মেলিছে যি আমি খৰচ পাতি কৰি যিখিনি আমি খৰচা কৰিছোঁ তাৰ মানে 4/5 এক অংশ আমি মানে এইবাৰ নাপাম গোলাঘাটৰ খোমটাই সমষ্টিৰ ৩ নং ভোলাগুৰিতো একে অৱস্থা চহা কৃষকৰ সপোনৰ খেতিডৰাত এতিয়া চিৰাল ফাট গোলাঘাটৰ মৰঙী পথাৰ খাউতলি পথাৰ আখৈফুটীয়া পথাৰতো এতিয়া চিৰাল ফাট এই 50 বিঘা মাটি প্ৰায়তো আপোনাৰ শুকাই দেখিছেনে পকা চপৰা নিচিনা হৈছে 4-5 আঙুল এনচি 4-5 এনচি মানে মাটিবিলাক ফাট মেলিছে এইবিলাক সকলো পথাৰতে চাইছে যে সকলো মাটি মানে চিৰাল ফাট মেলিছে খেতিয়কৰ মানে পথাৰত ধান মৰিবলৈ ধৰিছে ঘাঁহ গজিবলৈ ধৰিছে আমাৰ এই ঘাঁহ গজি আছে এই মানে কি ক'ব এতিয়া মানে এই আহিনত হ'ব লাগিছিলে পানী বৰষুণ চেপচিপিয়া বৰষুণ হয় এই বৰষুণ নহয় এতিয়া আপোনাৰ গৰম হৈছে ৰ'দ দিছে এইখিনি ভৱিষ্যত নাই এইখিনি 10-12 দিন এনেকুৱা ৰ'দ পালে শুকাই যাব ফাটি যাব ইয়াৰ পৰা আশা কৰিব নোৱাৰোঁ এনে ধানৰ গুছাটো আছে গৰু ম'হ বান্ধিব লাগিব পিছত শুকান খেৰত এইখিনি আৰু ধান নাপাওঁ আমি আশা নকৰোঁ আৰু সপোনৰ খেতিডৰাৰ কমত ধ্বংসৰ দিশে গতি কৰাত মূৰে কপালে হাত দিছে এইসকল কৃষকে কৃষকৰ সপোন চাৰখাৰেই নহয় গ্ৰাম্য অৰ্থনীতিলৈও আহিছে চৰম ভাবুকি কি উজনি কি নামনি প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে সপোন থানবান কৰা এইসকল চহা কৃষকক জলসিঞ্চন বিভাগে চকু মেলি চাবনে ৰাজ্য চৰকাৰৰ পথাৰ আমাৰ বজাৰ আমাৰ শ্লোগান সঁচাৰ্থত গ্ৰাম্য অঞ্চলত প্ৰযোজ্য হ'বনে নে প্ৰকৃতিৰ কোপদৃষ্টিত এনেদৰেই স্বপ্নবোৰ দুঃস্বপ্ন হৈ অশনি সংকেতৰ দিশে আগবাঢ়ি যাব এইসকল চহা কৃষক নুমলীগড়ৰ পৰা ৰূপমজ্যোতি শইকীয়া যোগীঘোপাৰ পৰা আমিনুল হকৰ সহযোগত নিউজ এক্স ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা